হিয়াৰমুঠু জুবিন দা নোহোৱা হোৱা আজি 12 দিন হ'ল। কাইলৈ যোৰহতীয়া ৰাইজৰ উদ্যোগত মাংগলিক অনুষ্ঠান আৰু ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ ব্যৱস্থা কৰা হৈছে যোৰহতীয়া ৰাইজৰ সহযোগত উদ্যোগত। আৰু যোৰহাটৰ ষ্টেডিয়ামত ব্যাপক প্ৰস্তুতি হৈছে। জুবিন দাৰ অনুৰাগী সকলো আহিছে ইয়ালৈ। আৰু আমি এই মুহূৰ্তত লগ পাইছোঁ এজন বিশেষ যুৱকক। আমি এতিয়া জুবিন দা নোহোৱাৰ পিছত যিবিলাক গান চৰ্চা কৰি আছোঁ তাৰ ভিতৰত সৰ্বাধিক চৰ্চা মোবাইলৰ হেল'টিনেই হওক ৰিংটনেই হওক সৰ্বাধিক চৰ্চা ৰাস্তাই ঘাটে বাজি আছে জুবিন দাৰ অতি চৰ্চিত গান মই নথকা অনুভৱ। এই গীতটো যিজন যুৱকে সেই গীতটো লিখিছিলে সুৰ দিছিলে পৰ্দাৰ আঁৰত তেওঁলোক থাকি যায়। আজি আমি লগ পাইছোঁ সেইজন যুৱকক RF আকাশ। একচুৱেলি RF আকাশ এওঁৰ নামটো জুবিন দাই দিছিলে ৰিয়েল ফাইটাৰ আকাশ। এওঁ এজন সেনাবাহিনীৰ জোৱান। এওঁৰ নামটো হৈছে আকাশ লয়িং। যোৰহাটৰ ৰৌৰিয়াত ঘৰ। বৰ্তমান তেওঁ যোৰহাটৰ ৰৌৰিয়াত কাম কৰে। পিতৃক হেৰুৱাই এদিন তেওঁ জুবিন দাৰ ওচৰলৈ গৈছিলে সৰ্বশান্ত হৈ। জুবিন দাই কিছু টকা হাতত তুলি দিছিলে আৰু কৈছিলে যে তই ভাগি নপৰিবি, গীত লিখি যা। আজি আমি তেওঁৰ লগত কথা পাতিম। যিহেতু পৰ্দাৰ আঁৰত থকা লোকসকলক চিনি নাপায়, তেওঁ 12টাকৈ গান জুবিন দাৰ কাৰণে লিখিছিলে, সুৰ দিছিলে। আৰু আজি তেওঁ ইয়াতে আহি শোকত ভাগি পৰিছে। শ্ৰদ্ধাঞ্জলি শীৰ্ষক এটা গান লিখি আনিছে। সাংস্কৃতিক মন্ত্ৰী বিমল বৰা ডাঙৰীয়াক তেওঁ গীতটো দিছে যাতে কাইলৈ শ্ৰদ্ধাঞ্জলিত সেই গীতটো বাজি থাকে। এয়া আকাশ আছে, আমি কথা পাতিম। RF আকাশ, প্ৰথমতে তুমি যিহেতু ধুনীয়াকৈ কণ্ঠ নিগৰোৱা জুবিন দাৰ যিটো গানৰ কাৰণে এই শোকত দগ্ধ হৈ আছে, সেই গানটোৰ কলিটো আমি শুনিব বিচাৰিম। যিটো গান কালজয়ী গীত হিচাপে ইতিমধ্যে চৰ্চা হৈছে। মই তেতিয়া অনুভৱ কৰিছিলোঁ আৰু অনুভৱ কৰি দাদাৰ মনৰ মাজত সোমাই লিখিছিলোঁ। দাদাই যেতিয়া এবাৰ আপোনালোকৰ চেনেলৰ মাধ্যমতে এবাৰ দাদা ঢলি পৰিছিলে আৰু মই চেনেলৰ মাধ্যমত সৈতে কেতিয়াবা নিউজ চাই থাকোঁ ডিউটি ব্যস্তৰ মাজতে, তেতিয়া দাদাৰ এই খবৰটো পাই মোৰ খুব আৱেগিক হৈছিলোঁ। মই তেতিয়া সেই গীতটো মই ৰচনা কৰিছিলোঁ যে দাদা আমাৰ মাজত নাথাকিলে কি হ'ব সেই অনুভৱখিনি তেতিয়া আপুনি অনুভৱ কৰিছিলে। আৰু লৈ নেক্সট মই ছুটি লৈ চিধা দাদাৰ ওচৰত গৈছিলোঁ গানটো গোৱাবৰ কাৰণে, ডাবিং কৰিবৰ কাৰণে। দাদাৰ গানটো চাই মোক এটাই কৈছিলে তোৰ কি দুখ হৈছে ইমান? মই কৈছোঁ মোৰ দুখ হৈছে দাদা, ক'ব নোৱাৰোঁ। তাৰপিছতে সেইদিনাখন দাদা বাৰ্থডে আছিল 2021। তো বাৰ্থডে আছিলে। তাৰপিছতে গানটো দাদাই ডাবিং কৰিবলৈ লৈ 2 লাইনমান গাই কিনে দাদাই গম পাই গ'ল যে মোৰ জীৱনৰ কাহিনী দেখোন। দাদাই গান হেডফোনটো পেলাই কান্দি বাহিৰলৈ ওলাই গৈছে আৰু গানটো নাগালে। মানে তেওঁক লৈ যেন গানটো লিখিছিলে তেওঁ অনুভৱ কৰিলে। অনুভৱ কৰিব পাৰিলে সেই তেতিয়াই। আৰু দাদাই গানটো নাগালে। আৰু আমি আশ্চৰ্য্যৰে চবেই আছিলোঁ। তেতিয়া ক'লে কি তোমালোক চব গুচি যোৱা, মই আজি আৰু গান গাব নোৱাৰোঁ। তেতিয়া দাদাই 21 তাৰিখে ৰাতি চিকমিকৰ পৰা মোলৈ ফোন কৰিছে, তই ক'ত আছ? মই ক'লো দাদা মই ডিউটি জইন কৰিলোঁ। ডিউটি জইন কৰিলে তই মোক বহুত কন্দুৱাই দিলি। মই গানটো গালোঁ, হেৰি বাবলু দাই দিব তোমাক, সেই কথাখিনি কৈছিলে। সেই গানটো যিহেতু আপুনি সুৰো দিছে কথাও দিছে, সেই গানটো এতিয়া সকলোৱে চৰ্চিত। গানটো যদি আপোনাৰ মুখত এটা কলি আমি শুনিব পাৰোঁ, যিহেতু হুবহু জুবিন দাই গোৱাৰ ধৰণে আপুনি সুৰ দিছে, গাইছে। হয়। মই নথকা অনুভৱ যিদিনা হ'ব তোমাৰ, সিদিনা অশ্ৰু নিগৰিব মোৰ কবিতাৰ চন্দ্ৰ গানৰ বুজিবা তুমি সেইদিনা যিদিনা মই নাথাকিম জানা তোমাৰ প্ৰিয় গীত গাব। আজি আমাৰ মাজত প্ৰিয় গীত গাবলৈ জানা আৰু নাই। সেনাবাহিনীৰ জোৱান ইমান ভাগি পৰিলে নহ'ব। যিহেতু মনটো চফ্ট, সেনাবাহিনীত কাম কৰি যদি ইমান চফ্ট গীত লিখিছে আৰু এটা গান লিখি আনিছে তেওঁ আজি, কাইলৈ যাতে তেওঁ শ্ৰদ্ধাঞ্জলি সেই গানটো দিব পাৰে। তুমি বিমল বৰা ডাঙৰীয়াক গীতটো দিছা, সেইটো গীত এটা মাত্ৰ লাইন শ্ৰদ্ধাঞ্জলি জনাবা যিহেতু সেই গীতটো। হয়, মই যি নেকি চবৰে আৱেগ অনুভূতিবিলাক মই দেখিছোঁ আপোনালোকৰ চেনেলৰ মাধ্যমত, সেইকাৰণে মই লিখি আনিছোঁ। আৱেগ অনুভূতি বুজাব নোৱাৰি কান্দিছোঁ তোমাক বিচাৰি, মায়াবিনী ৰাতি ৰৈ ৰৈ বিনাই আজি তোমাৰ কথা পৰি, মোৰ মন নাই আৰু জীয়াই থকা হেঁপাহ ক'তো দেখা নাই। দাদাৰ অবিহনে জীয়াই থকা হেঁপাহে দেখা। প্ৰতিজনে এনেধৰণে ভাগি পৰিছে। পদপথৰ কাষত থকা লোকজন হওক, ৰিক্সা চলোৱা লোকজন হওক,
সৰ্বস্তৰ আৰক্ষীসকলে যেতিয়া কৰ্তব্য কৰে কান্দোনত ভাগি পৰিছে। মন্ত্ৰী বিমলা গগৈ আছে, আমাৰ বাইদেউ আছে, মাজুলী বিধায়ক আছে, আমাৰ সাংসদ কামাখ্যা তাঁতাডুঙৰি আছে। এই যুৱকজনক আমি চিনাকি কৰি দিয়া এটা প্ৰয়াস কৰিছোঁ। জুবিনদাৰ কালজয়ী গীত লিখিছিলে, কিন্তু পৰ্দাৰ আঁৰত আছিলে। আমি এই চেগতে তেওঁকো চিনাকি কৰি দিয়াৰ প্ৰয়াস কৰিলোঁ। এজন সেনাবাহিনীৰ জোৱান। আপুনি ভাবিছিলেনে যে ইমান কালজয়ী গীত কোনে লিখিছিলে? আজি আমি ল'ৰাজনক যিটো গীত গাইছে গান শিয়ৰি উঠে। হয়, এইকেইদিনটো এই গানটো চবতে বাজি আছে। এইটো তেওঁৰ যেন এই মুহূৰ্তৰ কাৰণে লিখি থৈ যোৱা এটা গান। যোৱাকালিও ষ্টেডিয়ামত এই গানটো কোনোবাই লগাই দিছিলে আৰু ইয়াতে বহু ৰাইজ আছিলে। ৰাতি 11:30-12 বজাত কেইবাগৰাকীও মহিলাও আছিলে আৰু মহিলাসকলে কথা পাতিছিলে। মই শুনিছিলোঁ যে এই গীতটো তেওঁ আজিৰ এই দিনটোৰ কাৰণেই যেন লিখিছে, তেনেকুৱা ধৰণৰ অনুভৱ হৈছে। আৰু আজি যিগৰাকী ব্যক্তিয়ে এই গীতটো লিখিছিলে, যাৰ কথা আছিলে, সেইগৰাকী ভাতৃপ্ৰতিম RF আকাশ সেনাবাহিনীত কাম কৰে। আৰু এই গীতটো শুনাৰ পিছত তেওঁ 12টা গীত জুবিন গাৰ্গে গাইছিলে। আৰু এই গীতটো প্ৰথম ৰেকৰ্ডিঙৰ সময়ত গাব নোৱাৰি ওলাই গুচি গৈছিলে। আৰু সেইকাৰণে এই সেনাবাহিনীৰ আমাৰ সাহসী জোৱানজনক জুবিন গাৰ্গে নাম দিছিলে ৰিয়েল ফাইটাৰ। আৰু তেওঁ আজি লগ পাই সঁচাই তেওঁৰ যে এই সৃষ্টিৰ কাৰণে তেখেতক মই ধন্যবাদ জনাইছোঁ।